নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। সো আজিৰ এই ভিডিঅ'টিত আমি টপ 50 সায়েন্সৰ ইম্পৰ্টেণ্ট MCQ বিলাক ডিসকাস কৰিম। শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন এৰি থোৱা আছে, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু ইয়াৰে PDF খন আপোনালোকে এই বুকলেটখনত পাব, PDF বুকলেটখনত, য'ত 200টাৰো অধিক সায়েন্সৰ ইম্পৰ্টেণ্ট MCQ আছে, 150টা কম্পিউটাৰৰ MCQ আছে, লগতে টপ 75 পলিটি কুৱেশ্যন PDF খনো ইয়াতে পাই যাব। গুৱাহাটী হাইকোৰ্টৰ PYQs বিলাক এই বুকলেটখনত আছে, PDF খনত, আৰু কাৰেণ্ট এফেয়াৰ্ছৰ টপিক বিলাকো ইয়াতে চাই ল'ব। এই গোটেইবিলাক ইয়াতে ইনক্লুড আছে, কণ্টেণ্টখিনি চাই ল'ব আপোনালোকে। 2000ৰো অধিক MCQ আছে এই বুকলেটখনত। যদি পাৰ্চেছ কৰিব বিচাৰে চিম্পলি 99 ৰুপিছত আপোনালোকে এই PDF খন পাৰ্চেছ কৰিব পাৰে এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি। প্ৰথম প্ৰশ্নটো হৈছে ইন হিউমেন্স গ্লুকোজ ইন দ্য বডি ৰিলিজড বাই হুইচ অৰ্গেন? মানে মানুহৰ শৰীৰত গ্লুকোজ কোনটো অংগৰ পৰা নিৰ্গত হয়? লিভাৰ, কিডনি, পেনক্ৰিয়াছ, ইণ্টেষ্টাইন। চাৰিটা অপশ্যন আমাক দিয়া আছে। তো মানৱ দেহৰ পৰা গ্লুকোজ নিৰ্গত হয় লিভাৰ অৰ্থাৎ যকৃতৰ পৰা। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হৈছে চেলাইভা হেল্পছ ইন দ্য ডাইজেশ্যন অফ ডেছ। লালটিয়ে কি হজম কৰাত সহায় কৰে? চৰ্বি, চেতহাৰ, প্ৰটিন, ভিটামিন আমাক দিয়া আছে। আৰু এই কুৱেশ্যনটো 2012 চনৰ JEE এক্সামত আহি গৈছে। চেলাইভাই আমাক ষ্টাৰ্চ অৰ্থাৎ চেতহাৰ হজম কৰাত সহায় কৰে। লালটিয়ে চেতহাৰ হজম কৰাত আমাক সহায় কৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ মিনাৰেল ডেফিচিয়েঞ্চি ইজ দ্য মোষ্ট কমন কজ অফ গইটাৰ ডিজিজ? গইটাৰ ডিজিজ মানে হৈছে গৰল ৰোগ। এই ৰোগটো কোনটো খনিজ পদাৰ্থৰ অভাৱৰ বাবে হোৱাৰ সম্ভাৱনা থাকে, বা কোনটো খনিজ পদাৰ্থৰ অভাৱৰ বাবে হয় এইটো গইটাৰ ডিজিজটো? অপশ্যন এ আয়োডিনৰ অভাৱত হয় গৰল ৰোগটো। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য স্মলেষ্ট বন অফ দ্য হিউমেন বডি? মানুহৰ দেহৰ আটাইতকৈ সৰু হাড়ডালৰ নাম কি? মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডালৰ নাম হৈছে ষ্টেপছ। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। আৰু আটাইতকৈ ডাঙৰ হাড়ডাল কোনডাল আপোনালোকে কমেণ্টত জনাব, লাৰ্জেষ্ট কোনডাল হয়। নেক্সট কুৱেশ্যনটো হৈছে এন এক্সাম্পল অফ ফলছ ফ্ৰুইট ইজ? মিছা ফলৰ উদাহৰণ কি? 2012 চনৰ হাইকোৰ্টৰ JEE এক্সামত আহিছে এই কুৱেশ্যনটো। ফলছ ফ্ৰুইট, তো এটা ফলছ ফ্ৰুইটৰ অৰ্থাৎ মিছা ফলৰ উদাহৰণ হৈছে আপেল। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। ইয়াতে আৰু কেইটামান ফলছ ফ্ৰুইটৰ উদাহৰণ দিয়া হৈছে। ষ্ট্ৰবেৰিজ, আপেলছটো আমি পঢ়িলোঁ, পিয়াৰ্ছ বা নাচপতি, কেচিউছ বা কাজু বাদাম যিটো হয় সেইটোক ফলছ ফ্ৰুইট বুলি কোৱা হয়। পাইনাপেলছ বা আনাৰস এইটো এটা ফলছ ফ্ৰুইটৰ উদাহৰণ হয়। তো গোটেইকেইটা আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ পাৰ্ট অফ দ্য হিউমেন ব্ৰেইন প্লেজ এ কি ৰোল ইন ৰেগুলেটিং চাৰ্কেডিয়ান ৰিদম? তো মানুহৰ মগজুৰ কোনটো অংশই চাৰ্কেডিয়ান ৰিদম নিয়ন্ত্ৰণ কৰাত মুখ্য ভূমিকা পালন কৰে? ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, হাইপোথেলামাছ। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং একুৱাটিক এনিমেলছ ডাজ নট হেভ গিলছ? তলৰ কোনটো জলচৰ প্ৰাণীৰ ফুল নাই? অক্টোপাছ দিয়া আছে, স্কুইড, ক্লোনফিছ নে হোৱেল? তো ফুল নোহোৱা জলচৰ প্ৰাণীবিধৰ নাম হৈছে হোৱেল বা তিমি মাছ। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। ইয়াতে আৰু কেইটামান এনিমেল আৰু ৰেস্পিৰেটৰী অৰ্গেনৰ নামৰ বিষয় দিয়া হৈছে। আৰ্থ ৱৰ্ম বা কেঁচুৱে কিহৰ সহায়ত শ্বাস প্ৰশ্বাস লয়? স্কিনৰ সহায়ত। হোৱেলে আমি পঢ়িলোঁ লাংছৰ সহায়ত শ্বাস প্ৰশ্বাস লয়। স্পাইডাৰ, স্কৰ্পিয়ন এইবিলাকে লয় হুক লাংছৰ জৰিয়তে। কক্ৰচৰ ৰেস্পিৰেটৰী অৰ্গেনটোৰ নাম হৈছে স্পিৰেকেলছ। তাৰপিছত মাছ এইবিলাকে কিহৰ সহায়ত শ্বাস প্ৰশ্বাস লয়? গিলছৰ সহায়ত। আৰু ভেকুলীয়ে স্কিন, লাংছ, বুকেল কেভিটি এই গোটেইকেইটাৰে শ্বাস প্ৰশ্বাস লয়। নেক্সট কুৱেশ্যনটো হৈছে চি ব্ৰিজ ইজ ফৰ্ম ডিউৰিং? জলবতাহৰ সৃষ্টি কেতিয়া হয়? 2012 চনৰ JEE এক্সামত আহিছে এই কুৱেশ্যনটো। তো চি ব্ৰিজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। চি ব্ৰিজ আৰু লেণ্ড ব্ৰিজ দুটাই সোধে। চি ব্ৰিজটো সৃষ্টি হয় দিনৰ সময়ত। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। আৰু যিটো লেণ্ড ব্ৰিজ আছে এইটো সৃষ্টি হয় ৰাতিৰ সময়ত। নেক্সট কুৱেশ্যনটো হৈছে ইনফ্লুৱেঞ্জা ডিজিজ ইজ কজড বাই হুইচ অফ দ্য ফলোইং? ইনফ্লুৱেঞ্জা ৰোগটো কোনটোৰ দ্বাৰা হয়? তো ইনফ্লুৱেঞ্জাটো এটা ভাইৰাছজনিত ৰোগ। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। ইয়াতে আৰু কেইটামান ডিজিজ আৰু
কি কি কাৰণত হয় ইয়াতে দিয়া হৈছে টিউবাৰকুলোচিছ এইটো হয় ব্যাকটেৰিয়াৰ দ্বাৰা এই কোৱেশ্চনটো জেডাবল এক্সামত আহিছিল কোনবা এটা চনত ইনফ্লুৱেঞ্জা হয় ভাইৰাছৰ সহায়ত ফাংগাল ইনফেকচন হয় ফাংগিৰ সহায়ত আৰু মেলেৰিয়া কিহৰ সহায়ত হয় প্ৰটোজোৱান পেৰাসাইটৰ জৰিয়তে মেলেৰিয়া হয় নেক্সট কোৱেশ্চনটো হৈছে ইটাই ডিজিজ ইজ কজড বাই ইটাই ৰোগ কিহৰ বাবে হয় তো ইটাই ৰোগটো হয় কেডমিয়ামৰ বাবে অপচন বি2 হ'ব শুদ্ধ উত্তৰ এটা চাব পাৰে কেডমিয়ামে ইটাই ৰোগ সৃষ্টি কৰে আৰু এই ৰোগটো জাপানত প্ৰথম ৰিকগনাইজ কৰা হৈছিল 1960 চনত নেক্সট কোৱেশ্চনটো হৈছে among the following materials sound travels first in অৰ্থাৎ তলৰ এই পদাৰ্থ নহয় এইটো মাধ্যম হ'ব কোনটো মাধ্যমৰ ভিতৰত শব্দই আটাইতকৈ বেছি দ্ৰুততাৰে যাত্ৰা কৰে ষ্টিল এয়াৰ ভেকাম নে ওৱাটাৰ তো শব্দই আটাইতকৈ দ্ৰুততাৰে যাত্ৰা কৰে ষ্টিল বা তীখাত এই মাধ্যমটোত নেক্সট কোৱেশ্চনটো হৈছে which part of brain controls involuntary activities like coughing and sneezing মগজুৰ কোনটো অংশই কাহ আৰু হাঁচিৰ দৰে অনৈচ্ছিক কাৰ্যকলাপৰ নিয়ন্ত্ৰণ কৰে ইয়াৰে অপচন এটো হ'ব শুদ্ধ উত্তৰ মেডুলা অৰ্থাৎ মগজুৰ এই মেডুলা অংশটোৱে আমি কাহু বা হাঁচিয়াও তাৰে নিয়ন্ত্ৰণ কৰে এইবিলাকক এটা চাব পাৰে লোৱেষ্ট পাৰ্ট অফ দ্য ব্ৰেইন হয় এই অংশটো মেডুলা নামৰ অংশটো নেক্সট কোৱেশ্চনটো হৈছে which of the following cell organelles is known as suicide bags of cell তো আত্মঘাতী মোনা বুলি কোনটো কোৱা হয় কোনটো কোষৰ অংগাণুক কোৱা হয় ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন বহু এক্সামতে সোধে এই কোৱেশ্চনটো সুইসাইড বেগছ বুলি কোৱা হয় লাইসোজমক অপচন এ টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ফাদাৰ অফ সেল বায়োলজি কোষ জীৱবিজ্ঞানৰ জনক বুলি কাক কোৱা হয় ৰবাৰ্ট হুক দিয়া আছে জৰ্জ ইমিল পেলেট এন্টন ভিন লিৱেনহুক তো ইয়াৰে অপচন বি টো হ'ব শুদ্ধ উত্তৰ জৰ্জ এমিল পেলেট কোষ জীৱবিজ্ঞানৰ জনক বুলি কোৱা হয় এখেতক নেক্সট কোৱেশ্চনটো হৈছে হুইচ ব্লাড গ্ৰুপ হেজ নো এন্টিবডি তো তেজৰ কোনটো গ্ৰুপত কোনো এন্টিবডি নাথাকে তো ইয়াৰে অপচন বি টো হ'ব শুদ্ধ উত্তৰ এ বি তেজৰ এই এ বি গ্ৰুপটোত কোনো এন্টিবডি নাথাকে আৰু এইটো এটা ৰেয়াৰ ব্লাড গ্ৰুপ হয় এ বি ব্লাড গ্ৰুপটো 5% আৰু কম পৃথিৱীৰ মানুহৰ তেজত আছে এই ব্লাড গ্ৰুপটো আৰু এইটো আটাইতকৈ নতুন ব্লাড গ্ৰুপ হয় নিউৱেষ্ট ব্লাড গ্ৰুপ নেক্সট কোৱেশ্চনটো হৈছে the pH value of blood is তো pH ৰ মান কিমান তেজৰ pH ৰ মান কিমান 2014 চনৰ জেডাবল এক্সাম আহিছে তো তেজৰ pH ৰ মান হৈছে 7.4 অপচন সি টো হ'ব শুদ্ধ উত্তৰ লগতে এই ভিডিওটো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহলে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব Next question to is which part of the human lungs provides the surface for the exchange of gases? তো মানুহৰ হাওঁফাওৰ কোনটো অংশই গেছৰ আদান প্ৰদানৰ বাবে পৃষ্ঠভাগ প্ৰদান কৰে? অপচন ডি টো হ'ব শুদ্ধ উত্তৰ এলভিওলি। Next question to is snake bite firstly affects which part of the body? সাপৰ কামোৰে প্ৰথমে শৰীৰৰ কোনটো অংশক প্ৰভাৱিত কৰে 2014 চনৰ জেডাবল এক্সামত এই কোৱেশ্চনটো আহিছিল তো সাপে যেতিয়া মানুহক কামোৰে তেতিয়া মানুহৰ নাৰ্ভাছ সিস্টেম অৰ্থাৎ স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰে নেক্সট কোৱেশ্চনটো হৈছে which element has the chemical symbol Ga কোনটো মৌলৰ ৰাসায়নিক চিহ্নটো হৈছে Ga আমাক গোল্ড দিয়া আছে গডলিনিয়াম দিয়া আছে গেলিয়াম দিয়া আছে আৰু জাৰ্মেনিয়াম দিয়া আছে তো এই চাৰিটা অপচনৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ গেলিয়ামৰ ৰাসায়নিক চিহ্ন বা কেমিক্যাল সিম্বলটো হৈছে Ga সো পিৰিয়ডিক টেবুলৰ ওপৰত বহুত কোৱেশ্চন উঠে সো এইখন হৈছে পিৰিয়ডিক টেবুলখন ইয়াতে এলিমেন্ট বিলাক আৰু এইবিলাকৰ কেমিক্যাল সিম্বল বিলাক দিয়া আছে আপোনালোকে চাই লব নেক্সট কোৱেশ্চনটো হৈছে which part of brain controls breathing তো মগজুৰ কোনটো অংশই উশাহ নিশাহ নিয়ন্ত্ৰণ কৰে তো মগজুৰ কোনটো অংশই উশাহ নিশাহ নিয়ন্ত্ৰণ কৰে অপচন সি মেডুলা অবলাংগাটা অপচন সি টো হ'ব শুদ্ধ উত্তৰ
নেক্সট কুৱেশ্যনটো হৈছে ৰাইবোজমছ আৰ দ্য সাইটছ ফৰ ডেছ, মানে ৰাইবোজম কিহৰ স্থান? প্ৰটিন সংশ্লেষণ, সালোক সংশ্লেষণ, চৰ্বি সংশ্লেষণ নে শ্বসন? তো ৰাইবোজমছ আৰ দ্য সাইটছ ফৰ হ'ব শুদ্ধ উত্তৰ প্ৰটিন সিনথেসিস, প্ৰটিন সংশ্লেষণৰ ঠাই ৰাইবোজমবিলাক। নেক্সট কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোইং ফাৰ্ষ্ট সিনথেসাইজড জিন ইন লেবৰেটৰী, তোৰ কোনগৰাকী ব্যক্তিয়ে প্ৰথমবাৰ পৰীক্ষাগাৰত জিন সংশ্লেষণ কৰিছিল? তো পৰীক্ষাগাৰত প্ৰথম জিন সংশ্লেষণ কৰা ব্যক্তিগৰাকী আছিলে হৰগোবিন্দ খুৰানা, অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। ইয়াতে চাব পাৰে হৰগোবিন্দ খুৰানা সিনথেসাইজড জিন ইন এ লেবৰেটৰী। তেখেতে নোবেল প্ৰাইজ লাভ কৰিছিলে 1968 চনত ফিজিঅলজি আৰু মেডিচিনৰ বাবে। নেক্সট কুৱেশ্যনটো হৈছে কমন কোল্ড ইজ কজড বাই হুইচ ভাইৰাছ, মানে আমাৰ যি সাধাৰণ চৰ্দি লাগে এইটো কোনটো ভাইৰাছৰ দ্বাৰা হয়? কমন কোল্ড এইটো হয় ৰাইনো ভাইৰাছৰ দ্বাৰা, অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে ডিএনএ ইজ ষ্ট'ৰ্ড ইন হুইচ চেল অৰ্গেনেল, ডিএনএ কোনটো কোষ অংগত সঞ্চিত হৈ থাকে? তো ডিএনএ সঞ্চিত হৈ থাকে অপশ্যন সি নিউক্লিয়াছত, অপশ্যন সিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে দ্য ষ্টাডি অফ হিউমেন হাৰ্ট ইজ কল্ড, মানুহৰ হৃদযন্ত্ৰৰ অধ্যয়নক কি বুলি কোৱা হয়? তো মানুহৰ হৃদযন্ত্ৰৰ অধ্যয়নক কোৱা হয় কাৰ্ডিঅলজি বুলি, অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। নিউৰলজি হৈছে নাৰ্ভাছ ছিষ্টেমৰ বিষয়ে অধ্যয়নক কোৱা হয়। হেমাটলজিটো হৈছে ব্লাড ৰিলেটেড যিবিলাক ৰোগ আছে তাৰ বিষয়ে অধ্যয়ন কৰা হেমাটলজি বুলি কোৱা হয়। আৰু ফিজিঅলজিটো হৈছে আমাৰ যিবিলাক লিভিং অৰ্গেনিজম আছে তাৰে নৰ্মেল ফাংচনছবিলাকৰ বিষয়ে অধ্যয়ন কৰা ফিজিঅলজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভড অন হুইচ ডেট, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? তো নেশ্যনেল ছায়েন্স ডে পালন কৰা হয় 28 ফেব্ৰুৱাৰী তাৰিখে, অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। 2025 চনৰ থিমটো আপোনালোকে মনত ৰাখিব এম্পাৱাৰিং ইণ্ডিয়ান ইউথ ফৰ গ্ল'বেল লিডাৰশ্বিপ ইন ছায়েন্স এণ্ড ইনোভেশ্যন ফৰ বিকশিত ভাৰত। নেক্সট কুৱেশ্যনটো হৈছে ইটচিং ডিউ টু ইনচেক্ট বাইট ইজ কজড বাই, পোক পৰুৱাই যেতিয়া আমাক শৰীৰত কামোৰে তেতিয়া খজুৱতি হয় আমাৰ, ইয়াৰে কাৰণটো কি? কি কাৰণত হয় খজুৱতিটো? তো এচিডৰ নাম দিয়া আছে 4টা, এইটো ফৰ্মিক এচিডৰ বাবে আমাৰ শৰীৰত পোক পৰুৱাই কামুৰিলে খজুৱতি হয়। নেক্সট কুৱেশ্যনটো 2014 চনৰ জেনেৰেল এক্সামত আহি গৈছে এ কালাৰ ব্লাইণ্ড পাৰ্চন কান নট ডিফাৰেঞ্চিয়েট বিটুইন দ্য কালাৰ্ছ, এজন অন্ধ ব্যক্তিয়ে কোন দুটা ৰঙৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে বা পাৰ্থক্যটো ধৰিব নোৱাৰে কোন দুটা ৰঙৰ? তো কালাৰ ব্লাইণ্ড পাৰ্চন এজনে ৰেড আৰু গ্ৰীণ এই ৰং দুটা পাৰ্থক্য ধৰিব নোৱাৰে, এই দুটা ৰং একে দেখে তেওঁলোকে। নেক্সট কুৱেশ্যনটো হৈছে ইষ্ট ইজ এন এক্সাম্পল অফ ডেছ, তো ইষ্ট এটা কিহৰ উদাহৰণ হয়? বেক্টেৰিয়া, ভেঁকুৰ, ভাইৰাছ নে শেলাই? তো ইষ্টটো এটা ফাংগাছ হয়, অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। এইটো হৈছে এটা ভেঁকুৰৰ উদাহৰণ, ইষ্ট হৈছে এটা ভেঁকুৰৰ উদাহৰণ। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ মিডিয়াম ইজ দ্য স্পীড অফ লাইট লোৱেষ্ট, পোহৰৰ গতি কোনটো মাধ্যমত আটাইতকৈ কম হয়? কোনটো মাধ্যমত কম হয়? স্পীড অফ লাইট আটাইতকৈ কম হয় গ্লাছত, অপশ্যন সিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ব্লাড ডাজ এ মেন হেভ ইন হিজ বডি, মানে মানুহৰ শৰীৰৰ কিমান শতাংশ তেজ থাকে? 2023 চনৰ জেডাবল এক্সামত আহিছে এই কুৱেশ্যনটো। তো মানুহৰ শৰীৰৰ তেজৰ শতাংশ হৈছে 10%, অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে ফুড পয়জনিং ইজ কজড বাই হুইচ বেক্টেৰিয়া, খাদ্য বিষক্ৰিয়া কোনটো বেক্টেৰিয়াৰ দ্বাৰা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে আমাক, অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ সালমনেলা বেচিলি নামৰ এই বেক্টেৰিয়াটোৰ দ্বাৰা ফুড পয়জনিং অৰ্থাৎ খাদ্য বিষক্ৰিয়া হয়। নেক্সট কুৱেশ্যনটো হৈছে নট ইজ এ ইউনিট অফ ডেছ, নটটো এটা কিহৰ উদাহৰণ হয়? নট ইজ এ ইউনিট অফ, অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ স্পীড, গতিৰ একক হয় নটটো। নেক্সট কুৱেশ্যনটো হৈছে ৰেড লাইট ইজ ইউজড ইন ট্ৰেফিক ছিগনেলছ বিকজ,
ট্ৰেফিক সিগনেলত ৰঙা লাইট ব্যৱহাৰ কৰা হয় কিয় ব্যৱহাৰ কৰা হয় প্ৰধান কাৰণটো কি তো ট্ৰেফিক সিগনেল বিলাকত ৰেড লাইট ইউজ কৰা হয় কাৰণ ৰঙা ৰংটোৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ দীঘল অপচন বি টো হ'ব শুদ্ধ উত্তৰ red light has the longest wavelength next question হৈছে urea is produced in which part of the human body মানুহৰ শৰীৰৰ কোনটো অংশত ইউৰিয়া উৎপন্ন হয় তো ইউৰিয়া উৎপন্ন হয় মানুহৰ লিভাৰ অৰ্থাৎ যকৃতত অপচন বি টো হ'ব শুদ্ধ উত্তৰ next question হৈছে tears are secreted from which gland of our body আমাৰ চকুল শৰীৰৰ কোনটো গ্ৰন্থিৰ পৰা নিহৰণ হয় চকু পানী যি ওলাই আমাৰ চকুৰ পৰা হেইটো আমাৰ শৰীৰৰ কোনটো গ্ৰন্থিৰ পৰা নিহৰণ হয় লেক্ৰিমেল গ্ৰন্থিৰ পৰা নিহৰণ হয় চকুলবিলাক next question to is the compounds leading to origin of life were days 2014 চনত আহিছিল এই কোৱেশ্চনটো জীৱৰ উৎপত্তি হোৱা যৌগসমূহ কি তো জীৱৰ উৎপত্তি হোৱা যৌগবিলাক হৈছে প্ৰটিন আৰু নিউক্লিক এসিড অপচন সি টো হ'ব শুদ্ধ উত্তৰ next question to is who invented dynamite dynamite কোনে আৱিষ্কাৰ কৰিছিল very easy question নিশ্চয় সকলোৱে জানে এখেতৰ নামতে নোবেল প্ৰাইজ দিয়া হয় অপচন এ আলফ্ৰেড নোবেল ডাইনামাইট আলফ্ৰেড নোবেলে আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which metal is used in mobile batteries কোনটো ধাতু মোবাইলৰ বেটাৰীত ব্যৱহাৰ কৰা হয় তো মোবাইলৰ বেটাৰী বিলাকত কোনটো ধাতু ব্যৱহাৰ কৰা হয় অপচন বি লিথিয়াম ধাতুটো ব্যৱহাৰ কৰা হয় next question to is which of the following is used in pencils তলৰ কোনটো পেন্সিলত ব্যৱহাৰ কৰা হয় 18 চনৰ জেডব্লিউ এক্সামত আহিছিল এই কোৱেশ্চনটো তো গ্ৰাফাইট ইউজ কৰা হয় এই চাৰিটা অপচনৰ পেন্সিল বিলাকত পেন্সিলৰ যেটো কলা কলা ৰঙৰ আমি যেটো দি লেখো হেইটোৱে গ্ৰাফাইট next question to is what is the name of the doctor who treats the eye মানে চকুৰ যে চিকিৎসা কৰে সেই চিকিৎসক বিলাকক কি বুলি কোৱা হয় তো চকুৰ চিকিৎসা কৰা বিলাকক কোৱা হয় অপথালমোলজিষ্ট অপচন সি টো হ'ব শুদ্ধ উত্তৰ তো ডাৰ্মাটোলজিষ্ট টো হৈছে যে স্কিন অৰ্থাৎ ছালৰ চিকিৎসা কৰে কাৰ্ডিওলজিষ্ট টো আমি অলপ আগতে পঢ়িলো আৰু নিউৰলজিষ্ট টো আমি পঢ়িলো নেক্সট কোৱেশ্চন টো হৈছে silicosis is a disease related to which organ তো silicosis টো কোনটো অংগৰ লগত জড়িত এটা ৰোগ হয় তো silicosis টো এটা হাওফাও অৰ্থাৎ লাংছৰ লগত জড়িত এটা ৰোগ হয় নেক্সট কোৱেশ্চন টো হৈছে endangered species are listed in which of the following book বিপন্ন প্ৰজাতিবোৰৰ কোনখন তালিকাত অন্তৰ্ভুক্ত কৰা হয় 2014 চনত আহিছিল এই কোৱেশ্চনটো endangered species মানে বিপন্ন প্ৰজাতিবোৰক তালিকাভুক্ত কৰা হয় এই ৰেড ডাটা বুকখনত অপচন বি টো হ'ব শুদ্ধ উত্তৰ next question to is in a periodic table which group contains noble gases তো পৰ্যায়বৃত্ত তালিকাত নোবেল গ্যাস অৰ্থাৎ উচ্চ গ্যাস বিলাকক কোনটো গোটত ৰখা হয় very important question হয় তো নোবেল গ্যাস বিলাক কোনটো গোটত থাকে periodic টেবুলৰ গ্ৰুপ 18 অপচন সি টো হ'ব শুদ্ধ উত্তৰ next question to হৈছে limestone is a raw material used by which industry তো চূণশিল কোনটো উদ্যোগে ব্যৱহাৰ কৰা এটা কেঁচামাল হয় তো লাইমস্টোন ইউজ কৰা হয় এই সিমেন্ট উদ্যোগ বিলাকত অপচন সি টো হ'ব শুদ্ধ উত্তৰ সিমেন্ট ইন্ডাষ্ট্ৰিয়ে লাইমস্টোন বিলাক ৰ মেটেৰিয়েল হিচাপে ব্যৱহাৰ কৰে নেক্সট কোৱেশ্চন টো হৈছে what is the name of the heaviest metal on earth পৃথিৱীৰ আটাইতকৈ গধুৰ ধাতুটোৰ নাম কি ইউৰেনিয়াম lead osmium platinum দিয়া আছে অপচনত তো আটাইতকৈ গধুৰ ধাতুটো হৈছে পৃথিৱীৰ osmium অপচন সি টো হ'ব শুদ্ধ উত্তৰ next question to is mole is a unit of this mole to কিহৰ এটা একক হয় mass অৰ্থাৎ for time amount of substance নে density তো mole to হৈছে amount of substance অৰ্থাৎ পদাৰ্থৰ পৰিমাণৰ এটা একক next question to is heavy water is normally used by which of the following industries তলৰ কোনটো উদ্যোগত গধুৰ পানী ব্যৱহাৰ কৰা হয়
তো 2018 চনৰ JEE এক্সামত আহিছে এই কুৱেশ্যনটো গধুৰ পানী অৰ্থাৎ হেভি ৱাটাৰ ইউজ কৰা হয় নিউক্লিয়াৰ পাৱাৰ জেনাৰেশ্যন প্লান্টছত অপচন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হু ইনভেন্টেড দ্য বল পইণ্ট পেন বল পইণ্ট পেন কোনে আৱিষ্কাৰ কৰিছিল 2018 চনত আহিছিল JEE এক্সামত বল পইণ্ট পেন উদ্ভাৱন কৰিছিল বিৰো ব্ৰাদাৰ্ছে অপচন এটো হ'ব শুদ্ধ উত্তৰ সো ভিডিওটোৰ লাষ্ট প্ৰশ্নটো হৈছে এইটো which gas is responsible for the smell of rotten eggs মানে কোনি যেতিয়া বেয়া হয় বা পচি যায় তেতিয়া গন্ধ ওলায় কোনটো গেছৰ বাবে গন্ধটো ওলায় আপোনালোকে কমেন্টত জনাব এই চাৰিটা গেছৰ কোনটো উত্তৰ কমেন্টত জনাব সো ইয়াৰে পিডিএফ খন আপোনালোকে যদি ল'ব বিচাৰে গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বুকলেট খনত আপোনালোকে পাই যাব ইয়াতে গুৱাহাটী হাইকোৰ্টৰ 2012 চনৰ পৰা 2025 চনলৈকে যিবিলাক PYQ আছে ইয়াতে পাব JEE এক্সামৰ চাৰিটা এক্সামৰে ইয়াতে PYQ বিলাক আছে জিকে আৰু কাৰেন্ট এফেয়াৰ্ছৰ অনলি লগতে কাৰেন্ট এফেয়াৰ্ছৰ টপিক কিছুমান পাব স্পৰ্টছ কাৰেন্ট এফেয়াৰ্ছ IPL চেম্পিয়নছ ট্ৰফি এইবিলাক সকলো বিলাক ইয়াতে আছে লগতে পলিটিৰ টপ 75 কোৱেশ্চন পাব 150টা কম্পিউটাৰৰ MCQ পাব আৰু 200টা সায়েন্সৰ মোস্ট ইম্পৰ্টেন্ট MCQ ইয়াতে পাব সো এই বুকলেটখন আপোনালোকে যদি পাৰচেজ কৰিব বিচাৰে স্ক্ৰিনত দিয়া এই WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে PDF খন পাৰচেজ কৰিব পাৰে কোৱেশ্চন বিলাক MCQ ফৰ্মেটত দিয়া আছে লগতে ইম্পৰ্টেন্ট পইণ্টছ বিলাক এটাচ কৰি দিয়া আছে গতিকে যদি পাৰচেজ কৰিব বিচাৰে only 99 rupeesত আপোনালোকে এইখন বুকলেট পাৰচেজ কৰিব পাৰে সো আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে কমেন্টত জনাবলৈ নাপাহৰিব চাই যদি ভাল পাইছে তেনেহলে লাইক এটা কৰি দিব শেয়াৰ এটা কৰি দিব লগতে এসেনশিয়াল ষ্টাডি জোন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ ইমানে ধন্যবাদ